অ দোলাক ফেন দিয়া দেই ফেন মই আকৌ নবীনকো দৰকাৰ হ'ল যে নবীন প্ৰিন্সক লৈ যোৱাচোন ইয়াৰ পৰা নবীনে বেলেগ কিবা চাই আছে নাই এটা চকুৱে দি চাইছে দুটা দি চোৱা আজি চিন কেইটা ধৰিছা মই ৰাতি তাই কৈছিলে 25টা চিন ধৰিছে মেক্সিমামটো ওৱান টেক আৰ্টিষ্টে আছে 25টা কিয় ধৰিছা কম হৈছে এই একচন মানে শেষ চিন 25টা হা সেইটোৱে কৈছো গোটেইখিনিটো আছে তই থাকিলেহে সবে ওৱান টেক দিব পাৰিব তই সেইকাৰণে দিনত চিন হৈ গলেও নাযাবিচোন গম পাইছ তই থাকিব লাগিব ভাল লাগিলে দেই মই থাকিলে যে বাকী সকলে মানে ইমানখিনি সাহস পায় ওৱান টেক শ্বট দিব পাৰে সেইকাৰণে তই থাকিব লাগিব দিনটো মই দিনটো থাকিব লাগিব ন নিশ্চয় তই দিনটো থাকিলে আমি উৎসাহ পাম মানে ইয়াৰ শুটিং নাথাকাৰ পাছতো দিনটো আমাৰ লগত আছে আমাক উৎসাহ দিবলৈ 25 নাই এনেতো মোৰ ৰাতি নাই গোটেই দিনেই হ'ল তোৰ এনেও দিনে ৰাতি নাই এয়া দোলাপাল এনেই ধুনীয়া আৰু আমাৰ এয়া স্মৃতি মেকআপ এই ধুনীয়া ছোৱালীজনীক আৰু কিমান ধুনীয়া নকৰ মানুহে টিনেজাৰত হয় বুলি কয় তই বাপেক ঘৰ পাছত হৈছ লক্ষণটো বেলেগ মানে মোৰ এইটোৱে ভাল লাগিছে যে তই কিমান গুৰুত্ব সহকাৰে লৈছিলি কিমান বছৰ আগত তই ইমান কথা পতা নাথাকোতে শান্ত ল'ৰা এটা আছিলি তই এতিয়া ইমান কচু হৈ গৈছ কবলগীয়া কথা হৈ গৈছে উল্টা মানুহক তই কনফিডেন্স কথা নাপাত তই কেলে কথা নাপাত কেলে মনে মনে থাক কনফিডেন্স হৈছ আগতে কনফিডেন্স পাইছে কনফিডেন্স পাইছে মানে কি ল'ৰা দুটা আছে ন সাপোৰ্ট দিলে আৰু মোক কৈছে গুৰুত্ব বা কিবাৰ কথা প্ৰথম দিনাখন আহি সি উল্টা মোক কৈ আছে হেই তই ইমান মনে মনে কেলে থকা হলি কেলে ইমান মনে মনে থাকো কথা চতাই নাপাত কিবা মই একদম নকওঁ আগতো নকওঁ ইমান কথা মানে এই যে এতিয়া যেনেকে আছো তেনেকে এতিয়া মানে ই মানে পাগল হৈ যাও মানে ই মানে এইটো প্ৰিন্সে নে মানে এনেকুৱা লাগে এই দোলাপাল যে ভাল নাছে ফটকে ৰাখি সঁচাকে ইয়াৰ ব্লগ নাচাব হা ই বহুত বেয়া ল'ৰা খং উঠি যায় কাণখনো মেকআপ কৰি কাণখন কলা মানে কি হ'ল মোৰ ৰাতি নাই এতিয়া 24 আৱাৰ্ছ মই অকল দিনতে থাকো ৰ'দত থাকো সেইকাৰণে কলা পৰি গৈছে কামতো তই মেকআপ লৈছ ৰেঞ্জিমক লগ পোৱা কিমান বছৰ হ'ল এইটো ইণ্ডাষ্ট্ৰী যেতিয়া প্ৰথম খোজ দিছিলো তেতিয়াই লগ পাইছিলো তোক আমি মানে হেই ষ্ট্ৰীট প্লে কৰাৰ পৰা ষ্ট্ৰীট প্লে তাৰপিছত আমি কমিশ্যন কৰিছিলো নেকি বাহিৰত কমিশ্যন কৰিব গৈছিলো বহুত কেইটা আৰু আমি হেৰি যে কৰিছিলো এই বঙাইগাঁও ৰিফাইনাৰী নহয় গান্ধী মণ্ডপ ক'ত আছিলে ইয়াত বঙাইগাঁও হেৰিতে আছিলে ন বহুত কেইটা কৰিছো কিবা ষ্ট্ৰীট প্লে কাম ষ্ট্ৰীট প্লে আমি হেৰি গৈছিলো উমাদা গৈছিলে আমি কেবা জাগাতো হেৰিত হাইলাকান্দি নহয়
এই বঙাইগাঁও বিজনী এইফালে BAPL অভয়াপুৰী 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 মানে হেৰি এইটো কি কয় বঙাইগাঁৱৰ কাম আছিলে এইটো বঙাইগাঁও ৰিফাইনাৰী কাম তাত দিছে গম পাইছো বহুত বছৰ এতিয়া বছৰটোকে মনত নপৰে আৰু তাত আমাৰ সেইটো ভাল লাগিছিলে সমবেত সংগীতটো ৰসদাটো চি কটা ভাল মনত পেলাইছে চি কটা 2 ঘণ্টাৰ ভিতৰত আমি সমবেত সংগীত লিখি পেলালো কি নহয় এইটো অমুক তাল তমুক তাল তাত গৈ আমাৰ ইনষ্ট্ৰুমেন্ট কি আছিলে ঢোল এটা আৰু তাল এযোৰ মইতো মই সমবেত সংগীত জীৱনত নাপাহৰো আগত সুৰ ৰে সুৰ গালে আমি সমবেত সংগীত সুৰ ৰে সুৰ লগাই আমাক যে নীতি দিলে নামি আহিছো নামি অহাৰ পিছত কি কৈছো যে তোমালোক গুৱাহাটীৰ পৰা আহিছা একদম কোনোবা এটা গুৱাহাটীৰ পৰা আহিছো ঠিক আছে বৰ বেয়াকে সমবেত সংগীতটো বৰ বেয়া হৈছে চিনাকি দূৰদৰ্শন প্ৰতিষ্ঠা এজনৰ এংকৰ বা এগৰাকী কৈছিলে মইতো পলাই দিলো পলাইছো নহয় এইটো জীৱনত নাপাহৰো বিৰাট ধুনীয়াকে প্ৰেক্টিচ কৰি গৈছো গানটো বিৰাট ধুনীয়া প্ৰেক্টিচ কৰিছো আগত বেলেগ এটা কোনোবা গ্ৰুপ এটা গাই দিলে সুৰ ৰে সুৰ গাই দিলে এতিয়া সুৰটো আমাৰ চবৰে সুৰ ৰে সুৰ পাই গ'ল এতিয়া অৰিজিনেল সুৰটো নহয় কোনটোনো গায়ক আমি হা সুৰ ৰে সুৰ বৈৰিপ মানে বৰগীতটো যে সেইটোৰ লগত আমি কি এতিয়া ৱৰ্ড কেইটা পাহৰি গৈছো মানে অসম বুলি গাইছো ভাই তাৰমানে ঘটনাটো হল মিটিংখন উদ্বোধন কৰা যিটো পাৰ্টি আছিলে সমবেত সংগীত গোৱা ইহঁতে আহি পোৱা নাছিলে সেইটো কাৰণে আমাক ক'লে যে তহঁতি গাব লাগিব সেইটো যে মনত থাকিবলৈ কি বেয়া হেৰি সেইটো সেইজনো বিখ্যাত মানুহ আছিলে নামটো পাহৰিলো নহয় কি আছিলে অকল বগাকে তাৰপিছত এজনী ছোৱালীৰ লগত যে মোৰ কাজিয়া হৈছিলে বহুত হৈছে খানাও কিন্তু আমাক বঢ়িয়া দিছিলে খানা দেই বমিয়াই দিব পৰা ভাল দিলেতো মনত ভাল পেলাইছো ৰাম ৰাম সেইটো মেডামক কষ্ট দিবি ফেনৰ তলত বহিব দে একদম বেয়া কথা আজি এচিটো কি হল ঘৰত এতিয়া হুণ্ডা এটা লৈ আহিব নহয় তাকে মই অলপ আগত কৈছিলে যে আউটডোৰ শ্বুটিঙত গলে মেডামৰ কাৰণে হোণ্ডা মিনি জেনেৰেটৰ এটা আৰু এখন ষ্টেণ্ড ফেন নহয় বম্বেৰ পৰা এখন ভেনিটি ফেন এখন লৈ এইটো আচলতে বেয়া দেখায় ন জেনেৰেটৰ এটা ষ্টেণ্ড ফেন এখন লৈ গলে ভেনিটি ভেন এখন লাগে ভেনিটি ভেন আচলতে দোলা পালে এতিয়া এখন নিজৰ ভেনিটি ভেন ল'ব পৰা অৱস্থা যদি দেখা হয় আজি বিয়া মই নাজানো দেখা মেৰা লগে খেলা বিটি মানে তোমাৰ চকু কেৰা হলেও একো আপত্তি নাই মই সেইটো কাৰণে নাহো তোমাক বিয়া পাতিবলৈ গম পাইছা নাই আমাৰ ছোৱালীক আপোনালোকৰ ঘৰলৈ বিয়া কি লৈ আছো যাম ৰাতি 11:20 আকৌ ছেকেণ্ড টাইম মেকআপ
এই মেকআপ কৰি বিৰাট ভাল পাইছে কৈছে পিজ্জা অকমান দেৰি ৰখ আকৌ এবাৰ দিম হয়নে বিৰাট ইমান মজা নহয় পাইছো আজি আজি গৰমটো কম ন বহুত কম অলপ অলপ বৰফ পৰিছিলে ইয়াত বৰফ ন তাকে ভাবিছো মোৰ ইমান ঠাণ্ডা কিয় লাগিছে ৰাতিপুৱা পৰা আছে তোৰ বোলে এনাৰ্জি নাই নাই গোটেই হিলাই উঠি আছে দেখোন যিটো মাৰিছো সেইডাল নাজানো মেকআপটো দিয়াৰ সময়ত ক'ৰ পৰা আহি যায় এনাৰ্জিটো সেইকাৰণে ভাল হ'ল ঠিকে থাকে যদি মই ফেচ ক্ৰীম বা মই ফেচ ৱাছ কিবা ইউজ কৰি দিওঁ স্কিন বৰবাদ আৰু মানে গ্ৰিপত মোৰো ইমান বেয়া নহয় বাৰু মই একো নলগাওঁ ঠাণ্ডাৰ দিনত মইশ্চাৰাইজাৰ অকণমান সেইখিনি লাগিব নহ'লে এতিয়া মানে মই বেবী হৈ আছো বেবী ক্ৰীম এতিয়া বেবী হৈ আছো মোৰ বেবীৰ হিমালয়া বেবী ক্ৰীমৰ এতিয়া মই সেয়া ক্ৰীমে সানো সেইটো কাৰণে এতিয়া নিজকে মই ভাবো যে বেবী হৈ আছো ঠিকে আছে মোৰ সৰু সৰু দুটা ভাইটি আছে স্মৃতি কিমান বছৰ হ'ল মোৰ 30 তোৰ বয়সটো সোধা নাই তেতিয়াহ'লে ছোৱালীয়ে বয়স নকয় দেখোন কাহানি তই আজি টপককে কলি বয়সটো মোৰ এইবিলাক নাই তাতে এই ভিডিঅ'ত কি হ'ব বয়সটো লুকালে কি মই কি বেছি বছৰ জিন্দা থাকিম নেকি নাই এতিয়া বিয়া হৈ গ'ল নাই এতিয়া বয়সটো ক'লেও একো নাই নাই মোৰ বিয়াৰ আগৰ পৰা নাই এইবিলাক স্বভাৱ মোৰ মই সুধিছো তোক এইটো লাইনত এইটো লাইনত 2017 ৰ পৰা